Hi guys, welcome to my channel Suraj Agrial. বহুত ষ্টুডেণ্টৰ বহুত দিন ধৰি কেইবাটাও ইনকুৱাৰী আছিলে যে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিটো কমন এণ্ট্ৰেন্স টেষ্ট হয় AAU CET যিটো হয় এই এক্সামটোৰ কাৰণে কেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু কেতিয়া এক্সাম ডেট হ'ব কেতিয়া এডমিট কাৰ্ড ৰিলিজ হ'ব এইবিলাক ডাউটৰ ওপৰত বহুতে সুধি আছিলে গতিকে সেই সম্পৰ্কে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে কম সময়তে সকলোখিনি আপডেট দিব পৰা যায় নেকি সেইকাৰণে অলপ আলোচনা কৰিবলৈ ওলাইছোঁ গতিকে যিসকল ষ্টুডেণ্ট আছে তোমালোকে সকলোৱে বৰ্তমান পঢ়া শুনাত ব্যস্ত আছে কাৰণ নিটো আহি আছে আশা কৰিছোঁ সকলোৱে নিটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু সেইবাবে কম সময়ৰ ভিতৰতে এই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিটো এক্সাম টেষ্ট হয় এণ্ট্ৰেন্স হয় এই এণ্ট্ৰেন্সৰ আপডেটটো লৈ পেলাই বাকী পঢ়া শুনা কৰি থাকা গতিকে সেই এণ্ট্ৰেন্সটোৰ কাৰণে কেইটামান বিশেষ গুৰুত্বপূৰ্ণ ডেট কেইটামান আছে সেই ডেট কেইটামান শুনি লোৱা আৰু এই এণ্ট্ৰেন্সৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মটো ষ্টাৰ্ট হ'বলৈ গৈ আছে প্ৰবেবলি মে' মাহৰ মাজৰ পৰা বা লাষ্ট উইক অফ মে' তেনেকুৱা ষ্টাৰ্ট হৈ যাব আৰু এই এণ্ট্ৰেন্সৰ যিটো ডেট আছে সেই ডেটটো প্ৰবেবলি দিয়া হৈছে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা যিটো দিয়া হৈছে 29th of June বা 13th June তেনেকুৱা হ'ব পাৰে আৰু যদিও তেনেকুৱা নহয় তেতিয়াহ'লে জুলাইৰ ফাৰ্ষ্ট উইকলৈ যাব পাৰে আৰু এই এক্সামৰ ফৰ্ম ফিল আপ যেতিয়া সম্পূৰ্ণ হ'ব এই কমপ্লিট হোৱাৰ পিছতে যেতিয়া কাৰেকশ্যন উইণ্ড' অ'পেন হোৱাৰ পিছত আকৌ যেতিয়া বন্ধ হ'ব তাৰ পিছতহে এডমিট কাৰ্ড ৰিলিজ হ'ব আৰু এক্সামৰ পিছত ৰিজাল্টটো প্ৰবেবলি 15 দিন বা এক মাহৰ ভিতৰতে হৈ যাব পাৰে অৰ্থাৎ জুলাইৰ মাজৰ ফালে বা লাষ্টৰ ফালে ৰিজাল্টটো হৈ যাব পাৰে আৰু সেইমতে আগষ্টৰ ফাৰ্ষ্ট উইক বা মিড আগষ্টত কাউন্সিলিঙো ষ্টাৰ্ট হৈ যাব পাৰে গতিকে সেইমতে তোমালোকে ভালকৈ পঢ়া শুনা কৰা আৰু চিলেবাছ যিটো আছে নিটৰ যিটো চিলেবাছ আছে ছেইম চিলেবাছ গতিকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই সকলোৱে হয়তো পঢ়িয়ে আছে ভালকৈ পঢ়া আৰু মেইনলি ফ'কাছ বায়'লজিত থাকিব লাগে কাৰণ বায়'লজিত 80 কুৱেশ্যন আছে আৰু ফিজিক্সত আৰু কেমিষ্ট্ৰিত মিলাই 80 আছে 40 গতিকে বায়'লজিটো যিটো NCERT আছে ভালকৈ পঢ়িবা আৰু NCERTৰ পৰা মেক্সিমাম 95% NCERTৰ পৰা দুই এটা কুৱেশ্যন বাহিৰৰ পৰা আহিব পাৰে এগ্ৰিকালচাৰ ৰিলেটেড আৰু সেইখিনি ইজি হয় কঠিন নহয় জাষ্ট গো থ্ৰু দ্য নিট চিলেবাছ অ'কে অল দ্য বেষ্ট